বহুত মানুহ মানে বাচি গ'ল ন কেনেকৈ বাচি গ'ল মদ মদ মানে আগতে পূৰা চলে আৰু ন তাৰপিছত এতিয়াতো নাখায় সেইটো কাৰণে কৃষ্ণগুৰু শৰণ ল'ব লাগে ন যাতে মানুহে মদৰ পৰা কমচে কম বাচিব পাৰে নহয়নে এতিয়া কিছুমান মানে সেইটোৱে ধৰ্মৰ প্ৰতি সদায় মন দিব লাগে ধৰ্ম এটা ল'লে সেই নিয়মত চলিব লাগে হয় নহয় নহ'লে এতিয়া কিছুমান এৰিব নোৱাৰা আছে যোৱাকালি শৰণ লৈছে আজিয়ে মদটো এৰিব নোৱাৰে খাই দিয়ে বেলেগে পটককৈ কয় নহয় এই কৃষ্ণগুৰু ভকতে নেখায় বোলে ই দেখোন কালি শৰণ লৈ আহি আজি মদ খালে গতিকে মানুহে মানে পটককৈ কৃষ্ণগুৰু ভকতক কৈ দিয়ে কিন্তু আপুনি যে উপলব্ধি কৰিছে আজি কৃষ্ণগুৰু শৰণ লৈ বহুত ভাল হৈছে বোলে মানুহ এতিয়া মন যায়নে আপোনাক খাবলৈ জয় কৃষ্ণগুৰু এনেইতো আপোনালোকৰ বড়ো মানুহ হ'লেতো খায়েই আৰু ন নহয় আগতে এতিয়াতো নাখায় ট্ৰাইবেলতে পৰে আৰু নাই নাই নেখাব দেই ধৰ্ম এটা লৈছে মানে ভালকৈ কৰিব লাগে জয় কৃষ্ণ ল'ৰা ছোৱালী মাথা খোৱা হ'ব ন অঁ এতিয়া মদ খালে ল'ৰা ছোৱালী মাথা খোৱা হ'ব ইমান ধুনীয়া কথা কৈছে সেইটোৱে এতিয়া নিজৰ হৃদয়তে আছে ঈশ্বৰজন অঁ এনেকৈ ভাবি থৈছিলে আপুনি অঁ সেইটোৱেতো শহুৰে যদি বোৱাৰীয়ে মদুপী বুলি কয় তাতকৈ লাজৰ কথা আছেনে অঁ ছোৱালী এজনী আছিলে যে সিহঁতৰ ঘৰত নাম আছে 11 তাৰিখে ছোৱালীজনী ভালেই বেয়া নহয় অঁ অৰূপৰ লগত মিলিব আকৌ ন অৰূপো বৰ ধুনীয়া শকত নহয় একদম একেই ন বাৰু চাওঁচোন প্ৰভুৱে কৃপা কৰক হেৰি ভাল ভাল ভকতৰ ছোৱালী এই লখিমপুৰৰ ওচৰ মই সিমানখিনি নাজানো ভকত আৰু লিখে চিখে নাজানো ভকত ছোৱালী হোৱাৰ পিছত লিখে চিখে আৰু ভাবি লাভ নাই তেওঁ যদি খাতুনো লিখে তেওঁ যদি আহমেদো লিখে তেওঁ যদি মানে বেগমো লিখে আমাৰ আপত্তি নাই ভকত হ'লেই হ'ল নহয় জানো আছে প্ৰভু চাকৰি আছে আই আহিছিলে নহয় কালি লগতে আছে আপুনি চিনি নাই পোৱা এতিয়া কেনেকৈ বুজাম পাতি চাব পাৰি নম্বৰ দি কেলৈ লাগে ঘৰলৈ যাম আকৌ জয় কৃষ্ণ হ'ব আপোনাৰ কথাটো ভাল লাগি পেলাই মই পটককৈ ভিডিঅ' কৰি পেলালোঁ আপুনি যে ক'লে এনেকুৱা কৃষ্ণগুৰু শৰণ নল'লে মানুহ যে কত বেয়া হ'লহেঁতেন কত এতিয়া চাওক 2 কোটিৰ ওপৰত অসমতে ভকত 3 কোটি হ'বৰ হ'ল সিমানখিনি ভকতেতো ধৰক 98%এতো মদ নাখায় ক'ৰবাত 1% 2%এ কোনোবাই হয়তো সেইখিনি ভোগ কৰিছে কিন্তু সেই সংস্কাৰটোতো কৃষ্ণগুৰু ধৰ্মত আছে বুলি চবেই বুজিও পাইছে চিনিও পাইছে মানেও মানুহে নহয় জানো গতিকে এনেকুৱা ধৰ্ম এটাত থাকি মানুহে যদি বেয়া কাম কৰে তেতিয়া গুৰুদেৱেও বেয়া পায় নহয় জানো হ'ব দেই